এইটোতো বহুত খৰচ পৰিব। খৰচৰ কথা তুমি ভাবিব নালাগে। কিমান? 600 মানটো পৰিবই। 300 আছে, বাকী পিছত দিম। বিয়া কেতিয়া? বিয়া বিয়া হৈ যাব। তুমি আঙুঠিটো সোনকালে দিবা। কি হলো? কোনজনীৰ বেমাৰ? এই বেমাৰ। ডাক্তৰ বাবু অহাই নাই, মাকৰ অসুখ বুলি খবৰ দিছে। বল দিমি। এই মানে কাৰ কি হৈছে? অ ডিমিৰ গা ভাল নাই, ডাক্তৰ বাবু আহাই নাই। অহাই নাই নেকি? বহুত দিন হল, নাহিবই চাগে। তহঁতে খালি বেয়াটোহে ভাব। মাকৰ বেমাৰ হৈছে কেনেকে আহিব? বল মানাই। তুমিও ছাৰক বিচাৰি আহিলা নি? এই বুঢ়াৰ গাখন বেয়া কৰিছে, তুমি অলপ চাই আহিবাচোন। বাৰু যাম। অকল তোৰে নহয়, ডাক্তৰ বাবু নথকাত বহুতৰে অসুবিধা হৈছে। আহিবনে নাহে কিবা খবৰ পাইছনে? হেত, আহিব আহিব। নাহিব কিয়? ভৈয়ামৰ মানুহ বাবেহে কৈছো। ভৈয়ামৰ মানুহ হলে কি হব? ডাক্তৰ মানুহটোক পিছে মোৰো ভাল লাগে। বাৰু মামী ফেৰাংকে আহিছিল নেকি? ফেৰাংকে? কিয় অহা নাই নেকি? কিয়, কিবা দৰকাৰ আছিল নেকি? নাই মানে আমাৰ বুঢ়াই কিবা কবলৈ কোৱা শুনিছিলো। পাহৰিলে চাগে। তইও এবাৰ ঘৰখন পাতি পেলা, বুঢ়াৰো গা ভাল নহয়। তহঁত আছা নহয়, তহঁতে কিবা এটা কৰিবি আৰু। মই যাওঁ দে। তুমি দামলাং দেই। ডিমি, তই ইয়াত অকলে অকলে কি কৰিছ? তই সিদিনা মোক চমাংকানত বৰ লাজ দিলি, মোৰো খং উঠি গল। তই যা লাংটুক, মোৰ মন ভাল নহয়। মন ভাল নহয়? কিয়? কোনোবাই তোক কিবা কৈছে? নহয় অ, তই যাচোন। তো মোক কি কাৰণে বেয়া পাও তুমি? মই চিকাৰ কৰো কাৰণে? মই মদ খাওঁ কাৰণে? নহয় নহয় নহয়, তই যা, মোৰ কথা পাতিবৰ মন যোৱা নাই। ঠিক আছে, মই যাওঁ। তুমি তই হয়তো নাজানো, তোৰে মোৰে বিয়াৰ ঠিক হৈছে। তই কিন্তু অমত নহবি। মজুমদাৰ, সকলো ঠিক থাকে আছে নহয়? সকলো ঠিক আছে ছাৰ। আইৰ এতিয়া কেনে? এতিয়া অলপ ভাল পাইছে। পিছে হেৰি, এই নিবাৰ নমি হল বন্ধ দেখোন। এৰাহে ভায়া, এইবাৰ বেজৰ নাকতে খৰে খালে। পিছে তুমি আহিলা কেতিয়া? এই মাত্ৰ আহি শুনিলো আপোনাৰ বোলে অসুখ। ময়ো তোমাৰ আশাতে বহি আছো। ভনীয়েৰৰ বিয়া ঠিক হল নে? হল, পিছে বিয়াখন অলপ দেৰিকৈ হ'ব। আগেতে বিয়েটোকে দি লওক। তেনেহলে কোনো চিন্তা নাই, বিয়ালৈ যাম বুলি মই ঠেং দাঙিয়ে আছো। আপুনিতো যাবই লাগিব। যাবই যদি লাগে তোমাৰ যন্ত্ৰ পাতিবোৰ উলিওৱা, আৰু এই পুৰণা মডেলৰ ইঞ্জিনটোত ক'ত গণ্ডগোলটো হৈছে চোৱা। এই বয়সতনো আপুনি এনেকুৱা এখন ঠাইত কিয় পৰি আছে শৰ্মাদা? ঘৰলৈ নাযায় কিয়? ঘৰ এৰা, ঘৰ এটাতো আছিল। আছিল?
IA পাছ কৰিয়ে ৰেলৰ চাকৰিত সোমালোঁ বুজিছা। ঘৰত মাহী আই আৰু ভাই দুটা আছিল। সিহঁতে আকৌ মোতকৈ মোৰ ভাগৰ মাটি বাৰীবোৰকহে আপোন বুলি ভাবিলে। মই বোলো ভাল লাগিছে যদি লৈ থলে বুজিছা। সিহঁতৰ বিয়া বাৰু হ'ল, ল'ৰা ছোৱালী হ'ল, মোলৈ কোনো চিন্তাই নকৰিলে। কেতিয়াবা ছুটীত ঘৰলৈ গ'লে মোলৈকে নিজৰ ঘৰৰ ঠাইৰ অভাৱ হ'ল। তাৰপিছত এই সৰু সৰু ষ্টেচনবোৰত বদলি হৈ ফুৰোঁতে এবাৰ এটা কোৱাৰ্টাৰত হোমিঅ'পাথিক কিতাপ কিছুমান পাই গ'লোঁ। খবৰ কাগজ আলোচনী এইবোৰতো নাহেই, গতিকে সেইবোৰ পঢ়োঁতে একেবাৰে মুখস্থ হৈ গ'ল। দুই এটা ঔষধ দিবলৈও আৰম্ভ কৰিলোঁ। মানুহবোৰে মাষ্টৰ বাবুৰ সলনি ডাক্তৰ বাবু বুলি মাতিবলৈ ধৰিলে। এদিন ৰিটায়াৰ হ'লোঁ। ভাবিলোঁ ক'লৈ যাওঁ। সেইদিনাহে বুজিলোঁ ইহঁতৰ বাহিৰে আপোন বুলিবলৈ মোৰ কোনোৱেই নাই। বছ ইয়াতেই থাকি গ'লোঁ। তোমাৰ দেৰিয়ে হ'ল চাগে? নাই, ঠিক আছে, মই দৰৱ পঠিয়াই দিম, নিয়মতে খাব কিন্তু। খাম। পিছে ডাক্তৰ, এটা ৰিকুৱেষ্ট আছে। তোমাৰ দৰৱ খাইছোঁ বুলি ইহঁত সোপাৰ আগত নক'বা আকৌ। মোৰ ব্যৱসায়ৰ কথাটো। কাৰ দাম ডাক্তৰ বাবু? কাৰ দাম কৰিবলৈ যোৱা নাই, এনে ঘূৰি ফুৰিছো। তোমাৰ দেউতাকে চাই আহিলো, দৰৱ এটা দিম, ব'লা তুমি লৈ আহিবা। বলক। বৰ্তমান কি কৰি আছা? কি কৰি আছো? নহয় মানে কাম কাজ? নাই, মই একো নকৰো। একো নকৰা? মই যিবোৰ কাম কৰিবলৈ বিচাৰো সেইবোৰ কৰাটো সহজ নহয় ডাক্তৰ বাবু। একো নকৰাকৈ কেনেকৈ জানিলা যে সহজ নহয়? বহুত দেখিলো ডাক্তৰ বাবু, ইয়াতো দেখিলো, বয়ামতো দেখিলো। পঢ়িবলৈ গৈছিলো, ভাল নালাগিল, গুচি আহিলো। কি লাভ হ'ব মোৰ ডিগ্ৰী এটা লৈ? মোৰ হলে কিবা এটা হ'ব পাৰে, মোৰ মানুহবোৰৰ কি কামত আহিব মোৰ ডিগ্ৰী? মই তোমাৰ মনৰ ভাৱ বুজিব পাৰিছো। একো বুজা নাই ডাক্তৰ বাবু, বুজিলেতো নবুজাৰ ভাও ধৰিব। ভাত জ্বৰ বুজি পায়? ভাত জ্বৰ? আপোনাৰ ডাক্তৰী কিতাপত এই জ্বৰ নাই। খাবলৈ নাপালে আমাৰ মানুহৰ জ্বৰ উঠে, ভাত জ্বৰ। দৰৱো আছে, খেতি কৰিবৰ সময়ত 200 টকা দিয়ে ভাত খাবলৈ, জ্বৰ ভাল হয়, কিন্তু কিছুদিনৰ কাৰণে। খেতি চপালে 2000 টকাৰ ধান লৈ যায়, আকৌ জ্বৰ উঠে। এইবোৰ কথাত প্ৰতিবাদ নকৰা কিয়? মই প্ৰতিবাদ কৰিব পাৰো, কিন্তু ভাত দিব নোৱাৰো ডাক্তৰ বাবু। আৰু যি ভাত দিব পাৰে সি প্ৰতিবাদ নকৰে। আচলতে আমাৰ কাৰণে ভবা মানুহেই নাই। লাংটু, একদম চাফা কথা ডাক্তৰ বাবু। আপুনিতো লিখা পঢ়া জনা শিক্ষিত মানুহ, বিদেশী ভাষা বুজি পায়, গীত বুজি পায়, কিন্তু আমিতো আপোনালোকৰ লগতে থাকো। আপোনালোকে আমাৰ গীত বুজি পায়, ভাষা বুজি পায়? নাপায়। চহৰত দেখিছো ফাংচন পাতি আমাৰ নাচ গান দেখুৱায়, কিন্তু দেখুৱাৰ আগতে মাইকত বুজাব লাগে, নহলে কোনেও বুজি নাপায়। সেইবোৰ চাবলৈ আমাৰ ইয়ালৈ কোনো নাহে। আহিব পাহাৰৰ গছ নিবলৈ, শিল নিবলৈ, বালি নিবলৈ, সব খালি নিবলৈ আহে ডাক্তৰ বাবু, দিবলৈ কোনো নাহে। আমাৰ বস্তুৰে বাকীবোৰে উন্নতি কৰে, আগবাঢ়ে, কিন্তু আমাক কোনেও লগত নলয়। তোমাৰ কথাবোৰ মিছা নহয়, কিন্তু আমি আশা ৰাখিব লাগিব। মই মানি লৈছো যে কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে আমাৰ মাজত এটা ব্যৱধানৰ সৃষ্টি কৰিছে। তথাপি সময় উকলি যোৱা নাই। তুমি যদি বিচাৰা মই তোমাৰ লগত আছো। আমি দুই এই বিষয়ত কিবা এটা কৰাৰ বাবে নিশ্চয় আগবাঢ়িব পাৰো। ডাক্তৰ বাবু, আপুনি আমাৰ মাজলৈ আহিছে, আমাৰ মানুহৰ সেৱা কৰিছে, মই আপোনাক ভাল পাওঁ, কিন্তু মই সঁচা কথা কম, মই আপোনাকো বিশ্বাস নকৰো। বেয়া নাপাব, মই চবৰে ওপৰত বিশ্বাস হেৰুৱাই পেলাইছো। কি কৰিছ ডিমি? দেখা নাই জানো কি কৰি আছো? দেখিছো কাৰণেইতো কৈছো। ভাবিছো কি কৰিব লাগিছিল আৰু কি কৰিছ। কিবা কবলৈ আছে যদি ক, নহলে যা। যাম, পিছে নকলে বেয়া পাবি নহয়। ডাক্তৰ বাবু আহিল। তই কি কলি মানে? বোলো তোৰ ডাক্তৰ বাবু আহিল। মই যাম নহয়। ডিমি, কলৈ যাও? কলৈ যাও? এনে মানাই লগত। নালাগে এতিয়া যাব, মই চাথে তালে যাও, তই কাম কৰ। বল মানাই।
শুই নিজান রিঙা রিঙাই প্রহর রোয়া শুই নিজান রিঙা রিঙাই প্রহর অকলে অকলে সময় দূৰতে ৰৈ বুধিছে কৌৰিঙিয়া সময় দূৰতে ৰৈ বুধিছে কৌৰিঙিয়া মনৰে মৰমী জনীয়ে বুজিও কিয় নুবুজে নুবুজে নুবুজে
অকলে অকলে